নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যনৰ অন্য এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে যদি পোৱা চাই আছে তেনেহলে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহলে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহলে গুড ইভিনিং বন্ধু বান্ধৱীসকল পুনৰ নতুন চাকৰি খবৰ আপোনালোকৰ মাজত লৈ আহিছো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে দুটা বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম বন্ধু বান্ধৱীসকল সেই পদকেইটা আবেদন কৰিবলৈ হলে শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব আৰু আবেদন কৰা অন্তিম তাৰিখটো কেতিয়া হ'ব গতিকেনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশনত ক্লিক কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে সো বন্ধু বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল প্ৰথম বিভাগটো হৈছে এটা চাই লওক Indian Navy Recruitment 2024 Indian Navy ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে এটা 40 টাকে পদ মুকলি কৰি দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এইকেইটা পদৰ কাৰণে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক Indian Navy Recruitment 2024 ইয়াতে বহুকেইটা পদ মুকলি কৰি দিছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদন কৰিব পাৰিব যিসকলে ইয়াতে কোৱা আছে যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব বিফৰ 20 জুলাই 2024 20 জুলাইৰ আগতে আপোনালোকে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে 20 জুনৰ আগতে আপোনালোকে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম এটা তললৈ আমি চাও ইয়াত কি দিয়া আছে সম্পূৰ্ণ ডিটেইলছ আমি চাই লওঁ হক সো এটা চাই লওক Indian Navy Vacancy details July 2024 yate diase organization name etu organization name che Indian Navy post details yate diase 10+2 BTech cadet entry scam total vacancy yate diase 40 ta 40 ta vacancy ase aru eketa pudor babe salary dormoha tu takibo as per Indian Navy norms so Indian Navy norms or mote salary to dormohato dia hobo aru job location to hise all India gothe bharatborshor bitor hoy aru apply mode hise online apunaloke online jogidi আবেদন কৰিব পাৰিব আৰু ইয়াতে Indian Navy official website কোন দি আছে আপোনালোকে যদি সার্চ কৰি চাব বিচাৰে তেনেহলে আপোনালোকে সার্চ কৰি চাব পাৰিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পদ আবেদন কৰিবলৈ এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে ইয়াতে চাই লওক Indian Navy Recruitment required eligibility details এটি আছে educational qualification শিক্ষাগত অৰ্হতা তো বিচাৰিছে ইয়াতে completed 12 পাস কমপ্লিট কৰা হ'ব লাগিব যদি সব বন্ধু বান্ধৱীসকল আপোনালোকে যদি 12 পাস যদি কমপ্লিট কৰি দিছে 12 কমপ্লিট কৰি দিছে তেনেহলে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব যিকোনো বৰ্ষ বা ইউনিভাৰ্সিটি ফালৰ পৰা যদি আপোনালোকে 12 কমপ্লিট কৰি দিছে তেনেহলে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমাটো ইয়াতে বিচাৰিছে আপোনালোকে এটা চাই লওক এজ লিমিট born between to জন্ম হোৱাটো ইয়াতে দি আছে 2 জুলাই 2005 তাৰ পৰা এতে 1 জানুৱাৰী 2008 এটো হ'ব লাগিব সব বন্ধু বান্ধৱীসকল আপোনালোকে এটা চাই লওক আৰু এইকেইটা পদৰ বাবে এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হ'ব as per the Indian Navy norms মতে as relaxation সুবিধাটো দিয়া হ'ব আৰু এটা চাই লওক এপ্লিকেশন ফিস আবেদন মাসুল দিব লাগিব নে নাই ইয়াতে দি আছে নো এপ্লিকেশন ফিস কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে ফ্ৰী হয় আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এইকেইটা পদৰ কাৰণে আবেদন যদি কৰিব বিচাৰে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব ইয়াতে গতিকিনি তথ্য দিয়া আছে আপোনালোকে এটা চাই লওক সিলেকশন প্ৰসেছটো কেনে ধৰণৰ হ'ব ইয়াতে দিয়া আছে সিলেকশন প্ৰসেছটো হৈছে প্ৰথমতে ৰিটেন এক্সাম আপোনালোকে দিব লাগিব তাৰ পিছত মেডিকেল এক্সাম তাৰ পিছত পুলিচ ভেৰিফিকেশন তাৰ পিছত ক্যাৰেক্টাৰ ভেৰিফিকেশন তাৰ পিছত SSB ইন্টাৰভিউ সো বন্ধু বান্ধৱীসকল এই গতিকেইটা আপোনালোকে পাস কৰিব লাগিব যদি আপোনালোকে এই গতিকেইটা যদি আপোনালোকে পাস কৰিব পাৰে তেনেহলে আপোনাৰ চাকৰিটো হৈ যাব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে অতি সোনকালে আবেদন কৰি ল'ব ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেট দিছে সেই ইম্পৰ্টেন্ট ডেটবোৰ আমি চাই লওঁ
ইয়াতে চাই লওক ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো হৈছে 6/7/2024 6 তাৰিখ 7 মাহ 2024 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেট অনলাইন এপ্লাই কৰোঁতে হৈছে 20 জুলাই 2024 20 জুলাই লাষ্ট ডেট হয় আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে 20 জুলাইৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব আৰু ইয়াতে ডেট অফ SSB ইণ্টাৰভিউ এটি দিছে ছেপ্টেম্বৰ 2024 ছেপ্টেম্বৰত ইণ্টাৰভিউটো হ'ব সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় কিতাপবোৰৰ কাৰণে তেনেহ'লে অতি সোনকালে আবেদন কৰি ল'ব আৰু বন্ধু বান্ধৱীসকল এই কিতাপবোৰৰ বিষয়ে সম্পূৰ্ণ নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাইবা আপোনালোকে টেলিগ্ৰাম নাইবা হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন কৰি ল'ব তাত সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে পাই যাব সো বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দ্বিতীয় বিভাগত চাই লওঁ দ্বিতীয় বিভাগত কি আছে সম্পূৰ্ণ ডিটেইলছ আমি চাই লওঁ আহক বন্ধু বান্ধৱীসকল দ্বিতীয় বিভাগটো হৈছে Indian Coast Guard Recruitment 2024 Indian Coast Guard ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে ইয়াতে প্ৰায় 320টা পদ মুকলি কৰি দিয়া আছে নেভিক জেনেৰেল ডিউটি আৰু যান্ত্ৰিক পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইণ্ডিয়ান কোষ্ট গাৰ্ডত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই কিতাপবোৰৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক ইণ্ডিয়ান কোষ্ট গাৰ্ড ৰিক্ৰুটমেণ্ট 2024 এতিয়া পোষ্ট নেমটো দিছে নেভিক জেনেৰেল ডিউটি যান্ত্ৰিক পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে এই কিতাপবোৰৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব ইয়াতে 3 জুলাই 2024 লাষ্ট ডেট দিছিলে আৰু ডেটখন পিছুৱাই দিছে ইয়াতে আপোনালোকে চাই লওক 10 জুলাই লৈকে আপোনালোকে আবেদন কৰিব পাৰিব যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে এইকেইটা 10 জুলাই লৈকে আবেদন কৰিব পাৰিব সো এইকেইটা পুনৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ চাই লওঁ আহক ইয়াতে সম্পূৰ্ণ ডিটেইলছবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক ইণ্ডিয়ান কোষ্ট গাৰ্ড ভেকেন্সি ডিটেইলছ জুন 2024 এইটো অৰ্গানাইজেশ্যনৰ নামটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড পোষ্ট ডিটেইলছ ইয়াতে দিয়া আছে নেভিক জেনেৰেল ডিউটি আৰু যান্ত্ৰিক পদৰ বাবে পদ মুকলি কৰি দিয়া আছে ইয়াতে টোটেল ভেকেন্সিটো আছে 320টা 320টা পোষ্ট আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইকেইটা পদৰ বাবে চেলাৰী দৰমহাটো থাকিব 21700 টকাৰ পৰা 29200 টকা পাৰ মান আপোনালোকে এই কিতাপবোৰৰ বাবে পাই থাকিব যদি আপোনালোকে চাকৰিটো পায় তেনেহ'লে 21700 টকাৰ পৰা 29200 টকাৰ মাজত আপোনালোকে প্ৰতি মাহে দৰমহা পাই থাকিব আৰু এই কিতাপবোৰৰ বাবে জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত হয় যিকোনো ঠাইত আপোনাৰ পষ্টিংটো হ'ব পাৰে আৰু এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব পাৰিব যদি আপোনাৰ হাতত বা আপোনাৰ ওচৰত যদি এন্ড্ৰইড মোবাইল আছে তেনেহ'লে আপোনালোকে নিজৰ মোবাইলৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু ইয়াতে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইটখন দিয়া আছে আপোনালোকে যদি সাৰ্চ কৰি চাব বিচাৰে আৰু ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই আপডেটৰ বিষয়ে আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই কিতাপবোৰৰ কাৰণে আবেদন কৰি ল'ব আৰু বন্ধু বান্ধৱীসকল এই কিতাপবোৰ আবেদন কৰিবলৈ ইয়াতে চাই লওক ক'ত কিমানটা পোষ্ট আছে ইয়াতে আপোনালোকে চাই লওক ইণ্ডিয়ান কোষ্ট গাৰ্ড ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া আছে পোষ্ট নেম আৰু নং অফ পোষ্ট নেভিক জেনেৰেল ডিউটিত আছে 260টা পোষ্ট আছে 260টা পোষ্ট আছে আৰু যান্ত্ৰিক পোষ্টত কেইটা আছে ইয়াতে 60টা পোষ্ট আছে 60টা পোষ্ট আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে যদি নেভিক জেনেৰেল ডিউটি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াত টোটেল 260টা পোষ্ট আছে আৰু যান্ত্ৰিকত 60টা পোষ্ট আছে আপোনালোকে যদি যান্ত্ৰিকত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যান্ত্ৰিকত আবেদন কৰিব পাৰিব আৰু এই কিতাপত আবেদন কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে ইয়াতে চাই লওক ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে Indian Coast Guard recruitment required eligibility details ইয়াতে দিয়া আছে Indian Coast Guard educational qualification details ইয়াতে দিয়া আছে educational qualification ইয়াতে বিচাৰিছে 10 pass 12 pass আৰু ডিপ্লোমা কৰা হ'ব লাগিব যিকোনো বৰ্ষ বা ইউনিভাৰ্সিটিজ ফালৰ পৰা হলে হ'ব ইয়াতে post name আৰু qualification ইয়াতে দিয়া আছে নেভিক জেনেৰেল ডিউটি পুনৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে 12 পাস সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি 12 পাস কৰি থৈছে তেনেহ'লে নেভিক জেনেৰেল ডিউটিত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি যান্ত্ৰিকত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যদি মেট্ৰিক পাস কৰি থৈছে
12 পাছ যদি কৰিছে বা ডিপ্লোমা আছে আপোনালোকে তেনেহলে এই কিতাপবোৰৰ কাৰণে আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে অতি সোনকালে আপোনালোকে আবেদন কৰি ল'ব সময় বহুত কম হয় আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে ইয়াতে বয়সৰ সময়সীমা এজ লিমিটটো বিচাৰিছে কিমান বিচাৰিছে এটা চাই লওক ইণ্ডিয়ান কোষ্ট গাৰ্ড salary details ইয়াতে salary দিছে আৰু ইয়াতে এজ দিছে আৰু এজ ৰিলেক্সেশন সুবিধা আপোনালোকে লাভ কৰিব পাৰিব ইয়াতে আপোনালোকে চাই লওক পোষ্ট নেম আৰু salary নেভিক জেনাৰেল ডিউটি পদৰ বাবে দৰমহাটো থাকিব 21700 টকা আৰু ইয়ান্ত্ৰিক পদৰ বাবে দৰমহা থাকিব 29200 টকা সো আপোনালোকে যত ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে এজ লিমিট ইয়াতে বিচাৰিছে বয়সৰ সময়সীমাটো বিচাৰিছে মিনিমাম বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা বিচাৰিছে 18 বছৰৰ পৰা 22 বছৰ হ'ব লাগিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 18 বছৰৰ পৰা 22 বছৰ বয়সৰ মাজত হৈছে তেনেহলে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশনৰ সুবিধা লাভ কৰিব পাৰিব ইয়াতে এজ ৰিলেক্সেশনৰ সুবিধা দি আছে আপোনালোকে এটা চালক এজ ৰিলেক্সেশন ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হৈছে আৰু এসসি এসটি ক্যান্ডিডেট সকলৰ কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশনৰ সুবিধা দিয়া হৈছে আৰু এই কিতাপত আবেদন কৰিবলৈ হলে আপোনালোকে আবেদন মাসুল দিব লাগিব এটা চাইলক এপ্লিকেশন ফিজ এসসি এসটি ক্যান্ডিডেট সকলৰ কাৰণে নীল থাকিব কোনো ধৰণৰ আবেদন মাসুল দিব নালাগে আৰু all others candidate সকলৰ কাৰণে 300 টকাকৈ আবেদন মাসুল দিব লাগিব যেনে ওবিসি এমওবিসি ক্যান্ডিডেট সকলৰ কাৰণে 300 টকাকৈ আবেদন মাসুল দিব লাগিব আৰু পেমেন্ট মডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেন্ট কৰিব পাৰিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ইউপিআই যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এই কিতাপবোৰৰ বাবে সিলেকশন প্ৰসেসটো কেনে ধৰণৰ হ'ব ইয়াতে গতিকিনটো ইয়াতে দি আছে আপোনালোকে এটা চাই লওক সিলেকশন প্ৰসেসটো হৈছে প্ৰথমতে কম্পিউটাৰ বেস এক্সামিনেশন আপোনালোকে দিব লাগিব তাৰ পিছত অ্যাসেসমেন্ট এন্ড এডাপ্টেবিলিটি টেষ্ট দিব লাগিব তাৰ পিছত ফিজিক্যাল ফিটনেস টেষ্ট আপোনালোকে দিব লাগিব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন দিব লাগিব এই গতিকেতে যদি আপোনালোকে পাস কৰিব পাৰে তেনেহলে আপোনাৰ চাকৰিটো হৈ যাব সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে অতি সোনকালে আবেদন কৰি ল'ব আৰু এই কিতাপৰ বাবে কেইটামান ইম্পৰ্টেন্ট ডেট বৰ্ড আছে আপোনালোকে ইয়াতে চাই লওক তলত সম্পূৰ্ণ ডিটেইলছ দি আছে আমি চাই লওঁ ইয়াতে চাই লওক ইম্পৰ্টেন্ট dates ete diase start date to apply online apply kora starting date to 13 তাৰিখ 6 মাহ 2024 ৰ পৰা আৰম্ভ হৈ আছিল আৰু last date to আছিল 3 জুলাই 2024 আছিল আৰু পিছুৱাই দিলে ইয়াতে আপোনালোকে চাই লওক এটা পিছুৱাই দিছে 10 জুলাই লৈকে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে অতি সোনকালে আবেদন কৰি ল'ব ইয়াতে 10 জুলাই লৈকে আপোনালোকে আবেদন কৰা সুবিধা আপোনালোকে পাইছে যদি যে সকলে কৰা নাই তেনেহলে তেওঁলোকে অতি সোনকালে কৰিব পাৰিব সো আপোনালোকে অতি সোনকালে আবেদন কৰি ল'ব যদি ইন্টাৰেষ্টেড হয় নিজৰ মোবাইলৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব কোনো কম্পিউটাৰৰ দোকানলৈ আপোনালোকে যাব নালাগে যদি নিজৰ ওচৰত এন্ড্ৰইড মোবাইল আছে তেনেহলে আপোনালোকে তাতে আবেদন কৰিব পাৰিব লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিম তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় এই কিতাপৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিও হিমানখিনিতে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম